নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত কৃত্ৰিম বানৰ ভয়াৱহতা প্ৰাণ গল এজনৰ ডুবিল বহু লোকৰ বাসগৃহ সিগিল পথ জাগিৰোড আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ জাগিৰোডৰ হৰমতলত চোৰাংগৰু সৰবৰাহ কৰা বাহন জব্দ উদ্ধাৰ 16টাকৈ চোৰাংগৰু পলায়ন চালক আৰু হেণ্ডিমেনৰ জাগিৰোডৰ শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেয়াশ্ৰমত চুৰিকাণ্ড মঙলবাৰে নিশা চোৰে লুটিলে দানপাত্ৰৰ নগদ ধন এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত শেহতীয়াকৈ জাগিৰোডৰ কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ এজাক মুখলধাৰ বৰষুণতে পাহাৰৰ পৰা তীব্ৰবেগে নামি অহা পানীৰ ঢলে বুৱাই পেলাই জাগিৰোডৰ বিভিন্ন অঞ্চল ইয়াৰ মাজতে মঙলবাৰে নিশা কৃত্ৰিম বানে প্ৰাণ ললে এজন লোকৰ হঠাতে ঘৰত প্ৰৱেশ কৰা কৃত্ৰিম বানত ডুবি প্ৰাণ যায় জাগিৰোডৰ মাৰ্কাংকুচিৰ ৰমেশ চন্দ্ৰ বৰদলৈ নামৰ লোকজনৰ এই ঘটনাই সমগ্ৰ জাগিৰোডতে পেলাই শোকৰ ছাঁ জাগিৰোডত কৃত্ৰিম বানৰ ভয়াৱহতা নাতিক বচাবলৈ গৈ প্ৰাণ গল ককাকৰ মৃত লোকজন মাৰ্কাংকুচিৰ ৰমেশ বৰদলৈ জাগিৰোডত ক্ৰমাৎ জটিল হৈ পৰিছে কৃত্ৰিম বান পৰিস্থিতি মঙলবাৰে নিশাৰে পৰা হোৱা মুখলধাৰ বৰষুণে বুঢ়াই পেলালে জাগিৰোডৰ বিভিন্ন অঞ্চল সোণাইকুছি পাহাৰৰ পৰা নিজৰা পাৰ হৈ নামি অহা পানীৰ ঢলে এফালৰ পৰা টচনচ কৰিলে সকলো আজি 2-3 বছৰ মানে বেছি হৈছে তাৰমানে বিশেষকৈ আমাৰ পাহাৰ খনন হৈ আছে আগতে মানে ডাঙৰ ডাঙৰ পাহাৰ আছিলে সেইটো চাইডে পানীটো বাগৰিছে এটা মানে একদম পুৰা একদম সমতল ভূমিৰ নিচিনা গোটেই পাহাৰটো একদম মানে ঢাৰি কৰি দিলে সেই পানীটো মানে কি হয় সিফালে মানে পাহাৰ সিফালে বুজ যাব লাগে নাযায় গোটেইটো মানে আমাৰ ভয়ামলৈ গুচি আহে পানীটো তাৰ ফলত আমাৰ এই অঞ্চলখিনি মানে বিশেষকৈ মাৰ্কাংকুচি নকুলা গোটেই আদি কৰি গোটেই জাগিৰোড আৰু গোটেই প্লাবিত কৰি পেলাই আপোনালোকে দেখিছে এতিয়া ৰাস্তাঘাট দেখিছে আপোনালোকে নিজে ধৰিব পাৰিছে এইটো মানে ধৰ মানুহে সৃষ্টি কৰা বস্তু এইটো মানে কোনো মানে কৃত্ৰিম হেৰি নহয় এইটো মানুহে সৃষ্টি কৰিছে কাৰণ যদি পাহাৰ এই বস্তুটো থাকিলে পাহাৰখিনি থাকিলে হয় আৰু পাহাৰ এটা হেৰি থাকে লেয়াৰ থাকে সেই লেয়াৰেদি পানীবিলাক যায়গৈ কিন্তু গোটেইটো সমান কৰি দিলে সেইফালেতো যোৱাৰ হেৰি নাই ইফালে আহিব পানী ফলত পানীত ডুবি প্ৰাণ গল মাৰ্কাংকুচিৰ ৭৮ বৰ্ষীয় ৰমেশ বৰদলৈ নামৰ লোকজনৰ নিশা অহা পানীৰ ঢলে হঠাৎ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত দুই কণমানি নাতিয়েকক বচাবলৈ গৈয়ে সংঘটিত হয় এই কৰুণ ঘটনা বোৱাৰীৰ চকুৰ সন্মুখত এই সকলো ঘটনা সংঘটিত হয় যদিও পানীৰ প্ৰচণ্ড সোঁতে বুঢ়াই পেলাই ঘৰ আৰু তেনে অৱস্থাতে পানীত ডুবি প্ৰাণ হেৰুৱাই লোকজনে পৰৱৰ্তী পৰ্যায়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৰাতি 9:30 মান বাজিছে মানে আমি ভাত খাব লৈছো লওঁতে গোটেই ঘৰ গোটেই সিফালৰ পৰা গোটেই পানী সোমাইছে বাচন বৰ্তন কুকাৰ চুকাৰ চব পৰি গ'ল ল'ৰা দুটা আছে মোৰ সৰু সৰু তেখেতলোকক বচাব যাওঁতে মোৰ শহুৰ দেউতা বিচনাৰ পৰা পৰি মৃত্যু হ'ল বচাব নোৱাৰিলো পানীত পৰি গ'ল ওলাব নোৱাৰিলো তেখেতক দৰ্জা চব ফালে লগ হৈ গ'ল মোৰ এবুকু পানী ল'ৰা দুটাক এৰি দিলে সিহঁত দুটা ডুবি যায় দুটাকে ল'ৰা আছে সৰু সৰু সিহঁত দুটাক ধৰোঁতে এইফালে দেউতা গুচি গ'ল ৰমেশ চন্দ্ৰ বৰদলৈ 78 হৈছে ইফালে পানীৰ সোঁত ইমানেই তীব্ৰ আছিল যে এই সোঁতে উটুৱাই লৈ যায় নিজৰাপাৰ অঞ্চলৰ পকী পথ বাগৰি পৰে বহু ব্যক্তিৰ ঘৰৰ দেৱাল ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰাৰ ফলত বহু লোকৰ মূল্যৱান সম্পত্তিও বিনষ্ট হয় পূৰ্বে নলাৰ পুনৰ নিৰ্মাণৰ বাবে ব্যয় কৰা ধনৰ উপযুক্ত ব্যৱহাৰ নোহোৱাৰ ফলতে এনে দুৰ্যোগৰ সন্মুখীন হোৱাৰ অভিযোগ ৰাইজৰ জাগিৰোডত এইটো প্ৰায় হৈয়ে থকা হৈছিল আজি 2-3 বছৰ ধৰি আমি ইয়াৰ ভুক্তভোগী ইয়াতে আমাৰ জাগিৰোড
গোটেই অঞ্চলটোৱে বুলি ক'ব পাৰি নহয় হয়ে গোটেই অঞ্চলটো কিছু ক্লাব চামাপলি মাকাংকুচি নতুন গাঁও চাৰাংকুচি ভোমোৰাগুৰি কোনো এটা এনেকুৱা জাগিৰত জেগা নাই যে য'ত নেকি এই পানী কৃত্ৰিম বান নহয় এই কৃত্ৰিম বানৰ কাৰণটো কি ইয়াৰ উৎসটো আমি বিচাৰিব লাগিব প্ৰথম আজি ইয়াত এজন মানুহ ঢুকাইছে এই বানপানীত পৰি এজন মানুহ ঢুকালে এতিয়া ইয়াৰ দুখ দায়ী কোন হ'ব ইয়াৰ ড্ৰেইনবিলাকৰতো এইবিলাক নামত আছে ইয়াৰ কামৰ ড্ৰেইন নহয় ড্ৰেইন আছে ড্ৰেইনৰ ওপৰেদি পানী গৈছে সেইখিনিত আপোনালোকে নিজে চাব পাৰে ড্ৰেইনটো কোনো হেৰিয়ে নাই মানে লিংক নাই কোনোবাখিনিত ওখ কোনোবাখিনিত চাপৰ পানী যাব লাগে ড্ৰেইনেদি যায় ওপৰেদি এই ৰাস্তাৰ ওপৰেদি পানী যায় তেনেহ'লে এনেকুৱা ড্ৰেইন থকাতকৈ নথকাই ভাল আৰু আমাৰ ইয়াত পানী হোৱা জেগা যেতিয়া আমাৰ 2 চাইডে ড্ৰেইন লাগে ইফালে এই ভয়ংকৰ কৃত্ৰিম বানে মাৰকাংকুচিৰ উপৰিও বিস্তৰ ক্ষতি সাধন কৰে নতুন গাঁও অঞ্চলৰ ৰাইজৰ ভাগি পৰে বহু লোকৰ ঘৰৰ দেৱাল লগতে ঘৰৰ ভিতৰত কৃত্ৰিম বানৰ ঢল প্ৰৱেশ কৰি বিনষ্ট কৰে বহু মূল্যৱান সা সম্পত্তিৰ আনহাতে কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি পৰাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে সদস্যসকলৰ বাগলি গ'ল 2 ট্ৰাক 3 ট্ৰাক মান ইটা হ'ব এনেকে বাগলি গ'ল মই বস্তু আঁতৰ কৰি আছিলে মিঠু ফাটো চৰাইটো বাচাবা আহি কতে বাগলি কতে ইটা চিটা কতে চুৰুনিখন লাগি একদম দূৰি গৈছো কাঁহী বাচন চম্ভালিব না ইফালে চিলিণ্ডাৰটো চম্ভালি কোনফালে চম্ভালিব মানে ল'ৰা হে কজাল পিন্ধিছে চাল গ'ল মানুহজন এনেকে কোনফালে মানে সময় নাই মানে এইখিনি সময় নিজৰ প্ৰাণ বাচাব ৱাল বাগলিব বুলি যেনে তেনে বাচিছে চাউল একো নাই কাঁহী বাচন চৰকাৰ ফালে একো নাই প্ৰত্যেক বছৰ এনেকে পানী আহে কিন্তু একবাৰ বেছি হৈছে সব জুৰি পানী এনেকে কৰিছে 2 বাৰ আহিছে এবাৰ ইহঁতৰ অৱস্থা নাই কতে খান্দি লৈ গ'ল আমাৰো কতে অৱস্থা নাই চৰকাৰৰ পৰা কিন্তু একোৱে খবৰে নাই ৰাস্তা ভাল কৰি আছে বুলি আহা নাই আহিম বুলি কৈছে এবাৰ কি কৰে আৰু घर में डेली पानी घुसता है छोटा छोटा बच्चा लोग पानी काट के पूरा मिजरा पहाड़ का पानी डेली बच्चा लोग पानी उठाता है पूरा बिछाना उछाना पूरा भर्ती हो जाता है पानी पानी हुआ है अभी देखिए आप वीडियो कर लीजिए घर में पानी कितना पानी हुआ है कमर तक पानी होता है रात भर आप लोग बैठा है पानी बिछौना के ऊपर में पानी के अंदर में अब क्या बोलना चाहिए पूरा आप लोग का दहा गया सब बाल्टी साल्टी पूरा बाहर का गमला गुमली सब पूरा चला गया সেয়েহে এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জাগিৰোডবাসীৰ অন্যথা অনাগত দিনত জাগিৰোডবাসীয়েও যে মহানগৰ সদৃশ কৃত্ৰিম বানৰ কবলত পৰিব সেয়া নিশ্চিত এই গাঁওখন যোৱা আজি প্ৰায় 2-3 মাহৰ আগতে এটা 2 মাহমান আগতে ইয়াতে আকৌ তেনেকুৱা পানী হৈছিলে পানী হওঁতে মানুহখিনি যেনে তেনে কষ্ট কৰি পেলাই ৰাস্তা বনাই ল'লে আকৌ পুনৰ ৰাস্তাটো আকৌ খহাই লৈ গ'ল তাৰমানে ইয়াৰ মূল কথা হ'ল কি চৰকাৰে যদি আমাক এই স্বপ্না মন্দিকা যিটো ব্যৱস্থা সেই পানীখিনি যদি ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে সদায় এনে ধৰণৰ দুৰ্যোগ আমাৰ সদায় থাকিব গতিকে আপোনালোকৰ থ্ৰুৱেদি মই চৰকাৰক এটা কথা অনুৰোধ কৰিছোঁ যে অতি সোনকালে পীযুষ হাজৰিকা ডাঙৰীয়াই যদি আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে তেতিয়াহ'লে আমি আনন্দিত হ'ম আৰু ভৱিষ্যতে আমাৰ এই গাঁওখন সুৰক্ষিত হ'ব কথা হ'ল কি প্ৰত্যেক বছৰে এনেধৰণে হৈ থাকিলে মই আজি 3 বছৰ মই ইয়াতে ঘৰ বনাই আছোঁ তথাপিও কিন্তু এটাই সমস্যা দেখিছোঁ এই পানীখিনি আমাক বৰ অশান্তি দি থাকে যিটো জুৰি পানী এই পানীটো যদি সুন্দৰ ব্যৱস্থা এটা কৰি দিয়া নাযায় বা বেলেগত নি পেলোৱা ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু এই গাঁওখন বুলিয়ে নহয় গোটেই সমগ্ৰ জাগিৰোডে আধা আধি বুঢ়ী নষ্ট হৈ যাব নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে জাগিৰোড আৰক্ষীৰ বিশেষ অভিযান এক গোপন ক্ষেত্ৰৰ পমখেলি চলোৱা অভিযানত এখন ইনোভা বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ লগতে আৰক্ষীয়ে আটক কৰে 2 সৰবৰাহকাৰী দীপক ৰাজবংশী আৰু সত্যজিৎ দাসক জব্দকৃত কফ চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় 30 লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে এইবাৰ গভট অফ আছাম লিখা বাহনেৰে নিষিদ্ধ সামগ্ৰী সৰবৰাহ জাগিৰোড আৰক্ষীৰ জালত 2 সৰবৰাহকাৰী
উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ। মঙলবাৰে জাগিৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ হয় 2747 বটল নিষিদ্ধ কফ চিৰাপ। লগতে আৰক্ষীৰ জালত পৰে 2 সৰবৰাহকাৰী। AS01BT 3399 নম্বৰৰ এখন ইনোভা বাহনেৰে এই কাফ চিৰাপখিনি সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 2 সৰবৰাহকাৰী দীপক ৰাজবংশী আৰু সত্যজিৎ দাসক। প্ৰাথমিক তদন্তৰ অন্তত উদ্ধাৰ হোৱা কাফ চিৰাপখিনিৰ আনুমানিক বজাৰ মূল্য 30 লাখ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে জব্দকৃত ইনোভা বাহনখনৰ নাম্বাৰ প্লেটত গভট অফ আছাম লিখা কথাই এক গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। অপৰাধ শাখাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই অভিযানত ইতিমধ্যে আৰক্ষীয়ে অন্য বৃহৎ সৰবৰাহৰ নেটৱৰ্ক জড়িত থকাৰ সন্দেহ পাইছে। সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত। এটা খবৰ আহিছিল যে গুৱাহাটীৰ ফালৰ পৰা এখন গাড়ীখন মানে কি মডেল কি কথা সেইটো আমি গম পোৱা নাছিলোঁ, যে এনেকুৱা এখন গাড়ীত বহু সংখ্যক বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী যেনে কফ চিৰাপ মানে সৰবৰাহ হৈছে বুলি আমি খবৰ এটা পাইছিলোঁ। আৰু সেই খবৰৰ অনুসৰি আমি আমাৰ জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তেখেতৰ টীমে জাগিৰোড চাৰিআলিতে এটা আমাৰ মানে ডিস্ক্ৰিট নাকা চেকিং লগালে। সেই নাকা চেকিঙতে A01BT 3399 নম্বৰৰ ইনোভা গাড়ী এখন আমি ইণ্টাৰচেপ্ট কৰোঁ। আৰু সেই গাড়ীখন উইটনেছৰ উপস্থিতিত প্ৰপাৰ যেতিয়া আমি চাৰ্চ কৰোঁ তেতিয়া তাত প্ৰায় আপোনাৰ 2747টা কোডেইন ফছফেটৰ যিটো কফ চিৰাপৰ বটল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে 2জন লোক আমি ইনোভাত অহা 2জন লোক আমি তেখেতসকলক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া বজাৰ মূল্য মানে এতিয়া MRP যিটো থাকে সেই MRPতকৈ তেওঁলোকে হয়তো য'ত বিকিবলৈ নিছিলে সেইটো বহুত দামত বিকিব। এতিয়া আমি আমাৰ যিটো নিৰ্ধাৰিত আমাৰ গভৰ্ণমেণ্টৰ যিটো ৰেট আছে সেই ৰেটৰ হিচাপত আমাৰ প্ৰায় 28 লাখ 29 লাখ টকাৰ এইখিনি মাল আমি জব্দ কৰিছোঁ। সেইটো দেখিছোঁ আমি পৰৱৰ্তী তদন্ত কালত আমি উলিয়াম আমি কাৰ গাড়ী কি কাৰণে ব্যৱহাৰ কৰা হৈছিলে বা গাড়ীৰ মালিক কোন, ক'ৰ পৰা গোটেই ইমান বৃহৎ পৰিমাণৰ কোডেইন ফছফেট চিৰাপখিনি আনিছিলে সেইখিনি আমি পৰৱৰ্তী আমি তদন্ত কালত গম পাম। আৰু যেতিয়া গম পাম আপোনালোকক আমি জনাই যাম। জাগিৰোডৰ ESIC চিকিৎসালয়ে লাভ কৰিলে নতুন ঠিকনা। পূৰ্বৰ শিৱ মন্দিৰ ৰোডত থকা চিকিৎসালয়খন স্থানান্তৰ কৰা হ'ল চাৰাংকুছিৰ নতুন ভৱনলৈ। শনিবাৰৰ পৰা এই নতুন স্থানৰ পৰা চিকিৎসা সেৱা আৰম্ভ কৰা ESIC চিকিৎসালয়ত ৰাইজে লাভ কৰিব পূৰ্বতকৈও অধিক বেছি সুবিধা। মৰিগাঁও জিলাৰ জাগিৰোডৰ কৰ্মচাৰী বীমা ৰাজ্যিক চিকিৎসালয় অৰ্থাৎ ESICয়ে লাভ কৰিলে নতুন ঠিকনা। পূৰ্বতে জাগিৰোডৰ শিৱ মন্দিৰ ৰোডত অৱস্থিত চিকিৎসালয়খন সম্পূৰ্ণৰূপে স্থানান্তৰ কৰি চাৰাংকুছিস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সমীপৰ নতুন ভৱনত সেৱা আৰম্ভ কৰে শনিবাৰৰ পৰা। এই নতুন চিকিৎসা ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে ESICৰ প্ৰশাসনিক চিকিৎসা বিষয়া তথা অসম কৰ্মচাৰী ৰাজ্যিক বীমা নিগম আঁচনি সঞ্চালক জেএন গোস্বামীয়ে। লগতে উপস্থিত থাকে জাগিৰোডৰ ESIC চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসা বিষয়া ডক্টৰ কপিল দাস আৰু ডক্টৰ গায়ত্ৰী গগৈ প্ৰমুখে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। নতুন স্থানত উন্নত আন্তঃগাঁথনি, আধুনিক চিকিৎসাৰ সঁজুলি আৰু অধিক সুবিধা সম্পন্ন পৰিৱেশত ৰোগীক স্বাস্থ্যসেৱা আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিলে চিকিৎসালয় কৰ্তৃপক্ষই। আনহাতে এই স্থানান্তৰৰ জৰিয়তে চিকিৎসা ব্যৱস্থা অধিক সুচল আৰু জনসাধাৰণৰ বাবে অধিক সুবিধাজনক কৰি তোলাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিলে ESIC চিকিৎসালয় কৰ্তৃপক্ষই। আজি মই ESIC স্কিম এছামৰ প্ৰশাসনিক বিষয়া হিচাপে নথৈ সুখী হ'লোঁ যে আমাৰ আগৰ যিখন ডিছপেঞ্চাৰী আছিলে শিৱ মন্দিৰ পথত আৰু বহুত কনজেষ্টেড আছিলে, গতিকে আজি আমি নতুনকৈ আমাৰ ডক্টৰ কপিল দাস আৰু গায়ত্ৰী গগৈৰ প্ৰচেষ্টাত আমি এটা নতুন জেগাত আৰু বৰ সুন্দৰ পৰিৱেশত আমি ইয়ালৈ শ্বিফ্ট কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াত আমাৰ ESI স্কিমৰ যিখিনি সুবিধা আমি তাত থাকি আমাৰ অলপ দিবলৈ প্ৰব্লেম হৈছিল। আৰু আটাইতকৈ ডাঙৰ কথা ইয়াৰ ওচৰত মহাত্মা গান্ধী মেমৰিয়েল যিখন
হস্পিটেল জাগিৰোড তাৰ ওচৰতে এইখন হ'ল গতিকে আমাৰ ডিছপেঞ্চেৰী লেভেলৰ যিখিনি কাম কাজ হ'বতো প্ৰাইমেৰী কেয়াৰ হ'বই গতিকে কিবা যদি তাৰ ছেকেণ্ডেৰী কেয়াৰ লগা হয় আমাৰ ওচৰতে গভৰ্ণমেণ্ট হস্পিটেলো থাকিল গতিকে আমি তালৈও পঠাব পাৰিম গতিকে মই ৰাইজক এটা অনুৰোধ কৰোঁ যে মৰিগাঁও ডিষ্ট্ৰিক্টত বা জাগিৰোডত যিমানখিনি এষ্টাব্লিছমেণ্ট শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট বা ইণ্ডাষ্ট্ৰী আছে চব ৰাইজে ESIৰ অধীনত অহাটোতো এতিয়া মোটামুটি চবেই জানে যে য'ত 10জন বা তাতকৈ বেছি এমপ্লয়ী থাকে আৰু যাৰ ন্যূনতম দৰমহাটো 21,000ৰ তলত গতিকে মই এইটোৱেই ৰিকুৱেষ্ট কৰিম মালিকসকলক বা আমাৰ এমপ্লয়ীসকলক যাতে ESIৰ স্কিম বা ESICৰ যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো অতি সোনকালে কৰক আৰু তাৰ বেনিফিটসমূহ ল'বলৈ চেষ্টা কৰক আৰু এইটো বৰ বেছি দেৰি কৰিব নালাগে কাৰণ এতিয়া আমি ESICৰ পৰা এতিয়া গুৱাহাটী মেডিকেল কলেজো হৈছে গতিকে আপোনালোকৰ কিবা প্ৰব্লেম হ'লে তালৈও যাব পাৰে টাৰ্চাৰী কেয়াৰৰ কাৰণে গতিকে মই জাগিৰোডৰ ৰাইজক সেইটোৱে অনুৰোধ কৰিম যে ESIৰ যিখিনিয়ে কৰিছেতো ঠিকে আছে যিখিনিয়ে কৰা নাই যাতে অতি সোনকালে ESIC বেনিফিটটো ল'বলৈ পঞ্জীয়নভুক্ত হয় এতিয়াৰে পৰা জাগিৰোড আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ESIC হিতাধিকাৰীসকলৰ লগতে আন ৰোগীসকলেও চাৰাংকুচিস্থিত এই নতুন চিকিৎসালয়ৰ পৰাই স্বাস্থ্যসেৱা লাভ কৰিব নমস্কাৰ মোৰ নাম ডক্টৰ কপিল দাস মই আমাৰ নতুনকৈ স্থানান্তৰিত হোৱা ESI ডিছপেঞ্চাৰী জাগিৰোডৰ ইনচাৰ্জ হয় এইলৈ মই মোৰ আন্তৰিক শুভকামনা দিলোঁ আৰু ধন্যবাদ দিছোঁ আমাৰ ESI স্কিমৰ প্ৰশাসনিক বিষয়া ডক্টৰ জেন গোস্বামী ছাৰলৈ আৰু অসম চৰকাৰৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টলৈ আমাৰ আগৰ ডিছপেঞ্চাৰীখন শিৱ মন্দিৰ পথত আছিলে কিন্তু এতিয়া নতুন আমাৰ এড্ৰেছ হ'ল চাৰাংকুচি মহাত্মা গান্ধী মডেল হস্পিটেলৰ ওচৰত ইয়াত গুগল মেপতো আমাৰ IP সকলে এইটো চাৰ্চ কৰিলে পাব আৰু সকলোলৈকে মোৰ এইটোৱে এটা অনুৰোধ থাকিল যে সকলোৱে যাতে ইয়ালৈকে আহে ESI স্কিমৰ সুবিধাখিনি লয় আমাৰ OPD ছাৰ্ভিচৰ বাহিৰেও ইয়াত মেটাৰনিটি বেনিফিট চিকনেছ বেনিফিট আৰু স্পেচিয়েলিটি কেয়াৰৰ কাৰণে আৰু যিসকলে কৰ্মচাৰীয়ে এতিয়াও এনৰোল কৰা নাই তেওঁলোকে যাতে ইয়াত এনৰোল কৰে সুস্থ কৰ্মচাৰী মানে সুস্থ সমাজ মানে এক সবল দেশ আহতগুৰিত মন্ত্ৰী পীযুষ হাজৰিকাৰ উদ্যোগত আৰু অগ্ৰদূত নাট্য সমাজৰ সহযোগত অনুষ্ঠিত 10-দিনীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ বৃহস্পতিবাৰে সামৰণি পৰে সামৰণি অনুষ্ঠান উপলক্ষে আয়োজিত এক সভাত বিভিন্ন ক্ষেত্ৰত কেইবাগৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় আহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা 10-দিনীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ বৃহস্পতিবাৰে সামৰণি পৰে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জাগিৰোড সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতাত আৰু আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ সহযোগত অনুষ্ঠিত এই গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান উপলক্ষে এক সম্বৰ্ধনা কাৰ্যসূচীৰো আয়োজন কৰা হয় অনুষ্ঠানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় 50 গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষা আৰু সমাজ সেৱাত বিশেষ অৱদান আগবঢ়োৱা 7 গৰাকী শিক্ষক 2 গৰাকী চিকিৎসক আৰু 1 গৰাকী অভিযন্তাকো সম্বৰ্ধনা আগবঢ়োৱা হয় খুব এটা পজিটিভ ইকোসিস্টেম পাইছো ইয়াতে মন্ত্ৰী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱৰ নেতৃত্বত আৰু আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ যি নেতৃত্ব তেওঁলোকে আগবঢ়াই লৈ আহিছে যোৱা কেইবছৰৰ পৰা আমি দেখা পাই আছো অসমৰ ৰাইজে যে ইয়াত আহতগুৰি অঞ্চল আৰু এই জিলাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে স্পেচিয়েল ক্লাছেছ লৈ আহিছে যাতে তেওঁলোকৰ যিখিনি গেপ থাকে সেইখিনি ফুলফিল হয় আৰু ইয়াৰ পৰা ভাল ৰিজাল্ট ওলাব আগন্তুক সময়ত সেইটো নিশ্চিতভাৱে মই দেখা পাইছো আৰু আমি ইতিমধ্যে দেখা পাইছো যে আমাৰ এই অনুষ্ঠানটো আৰু ৰখৰাজ কোচিং চেণ্টাৰ অনুষ্ঠানটো দুইটাই অলপ ইণ্টাৰলিংক হয় গোটেই বস্তুখিনি আৰু যোৱা বছৰ ইতিমধ্যে ৰখৰাজ কোচিং চেণ্টাৰৰ পৰা 4জনকৈ ছাত্ৰ ছাত্ৰী APSC CC নিচিনা কঠিন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে গতিকে আগন্তুক সময়ত এই গোটেই পৰিৱেশটোৱে যে আমাৰ ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীখিনি নতুন যুৱ প্ৰজন্মৰ উজ্জ্বলটো ভৱিষ্যত কৰি তুলিব গতিকে ইয়াত আমি অতিকৈ দৃঢ় হৈ আছো সমল ব্যক্তি ৰাজদীপ লেখাৰুৱে শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়
অনুষ্ঠানৰ প্ৰাৰম্ভতে অগ্ৰদূত নাট্য সমাজৰ প্ৰয়াত উপদেষ্টা চেনাৰাম ডেকা আৰু প্ৰয়াত নাথুৰাম হাজৰিকাৰ লগতে বিভীষিকাময় বানত প্ৰাণ হেৰুৱাসকলৰ স্মৃতিত মৌন প্ৰাৰ্থনা জনোৱা হয়। গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আমি আহতগুৰি অগ্ৰদূত নাট্য সমাজে জাগৃত সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ আহতগুৰি অঞ্চলৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰীযুত পীযুষ হাজৰিকাদেৱৰ পৃষ্ঠপোষকতাত আমি এই কাৰ্যসূচী এই ৫ম বছৰত আমাৰ কৰি দিলে। আমি বিগত ৫ বছৰৰ দৰে এই বছৰ অৱশ্যে ১০ম শ্ৰেণীৰ কাৰণে আমি ইংৰাজী বিজ্ঞান আৰু গণিত বিষয়ত 10 দিনীয়াকৈ যোৱা 21 জুলাইৰ পৰা যোৱাকালিলৈকে এই পাঠদান কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিলোঁ। আজি এই পাঠদান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান আছিলে। এই পাঠদান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত আমি আহতগুৰি গাঁও পঞ্চায়তৰ অধীনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ যিসকল মেধাৱী ছাত্ৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছিলে তেখেতসকলক আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছিলোঁ। এই সম্বৰ্ধনাৰ লগতে এই অঞ্চলৰ নতুনকৈ নৱপ্ৰজন্মৰ 2জন চিকিৎসক ইতিমধ্যে MBBS ডিগ্ৰী সম্পূৰ্ণ কৰি ইতিমধ্যে চৰকাৰৰ ইতিমধ্যে তেখেতলোকে একজনকৈ ডাক্তৰ হিচাপে স্বীকৃত হৈছে আৰু এগৰাকী সহকাৰী অভিযন্তা হিচাপে এগৰাকী চিকিৎসক তেখেত মকৰল হৈছে। আমি তেখেতলোক 3জনকো আমি এই সুবিধাতে সম্বৰ্ধনা জনালোঁ। উজনিৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিল খগুৱা আঞ্চলিক নৱজ্যোতি সংঘ আৰু যুৱ মঞ্চৰ বিষয়ববীয়াসকল। দেওবাৰে এক সংবাদমেল সম্বোধন কৰি কৰ্মকৰ্তাসকলে ৰাইজ তথা চৰকাৰৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰে। আনহাতে স্থানীয় বিভিন্ন সমস্যা সংবাদ মাধ্যমৰ যোগেৰে ৰজাঘৰীয়াৰ দৃষ্টিগোচৰ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে জনায় আহ্বান। উজনিৰ বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ পৰিস্থিতিয়ে কন্দুৱাইছে প্ৰতিগৰাকী হৃদয়বান লোকক। এই লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ চিন্তিত জাগৃতৰ খগুৱা আঞ্চলিক নৱজ্যোতি সংঘ আৰু যুৱ মঞ্চৰ কৰ্মকৰ্তাসকলক। এই জটিল পৰিস্থিতিত বানাক্ৰান্তসকলক শ্ৰমদান কৰিবলৈ সাজু হৈছে সংঘৰ প্ৰতিগৰাকী কৰ্মকৰ্তা। চৰকাৰৰ সহযোগিতা লাভ কৰিলে বানত সৰ্বশান্ত হোৱা লোকক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে। আমি যোৱা বুধবাৰে উজনি অসমৰ পৰা আমি যিমানখিনি মানুহৰ দুখ দুৰ্দশা হৈ আছে সেইখিনি আমি নিজে গৈ এপাক চালোঁ, চাই মেলি দেখিলোঁ তেখেতসকলৰ মানে বৰ্তমান খোৱা লোৱাৰ সুবিধাটো হৈছে, বহুতে দিছে, কোনোবা জনমাধ্যমৰ বা আপোনালোকৰ জড়িত বহুতো সহায় সহযোগিতা পাই আছে, ইউটিউবাৰসকলে সহায় কৰি আছে, আপোনালোকে নিশ্চয় গম পাই আছে সমূহ ৰাইজে। কিন্তু কথা হ'ল কি, খোৱা বোৱা বস্তুখিনি দিলেই নহ'ব, তেওঁলোকক আমি সংস্থাপনৰ কাৰণে এটি ঘৰৰ সুবিধা যদি কৰি দিব পাৰোঁ, সেই কথাটোক লৈ আমি চৰকাৰৰ লগত এটা আলোচনা কৰিব বিচাৰিছোঁ। চৰকাৰে আমাৰ যিখিনি জনসাধাৰণ আছে আমাৰ লগত যদি আলোচনা কৰি একেলগে যদি আমি সকলোৱে মিলাপ্ৰীতিভাৱে গৈ সেই মানুহখিনি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি চৰকাৰলৈ এটা আহ্বান জনাইছোঁ। আজি আমাৰ সন্মানীয় মন্ত্ৰী জাগৃত সমষ্টি শ্ৰদ্ধাৰ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতেও জলসম্পদ বিভাগৰ মন্ত্ৰী যিহেতু হৈ আছে, তেখেতলৈ আমাৰ আজি সংবাদ মাধ্যমৰ দ্বাৰা কাটৰে অনুৰোধ জনাইছোঁ যে আমাৰ লগতো কমচে কম অকণমান যোগাযোগ কৰি সেই মানুহখিনি সহায় কৰাৰ ক্ষেত্ৰত আপুনি যেনে অলপ আমাক সময় দিয়ে, সেই কামনাটো আমি মন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ অসমৰ শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এটা আহ্বান থাকিলে সেই মানুহখিনিক যাতে সহায় কৰাত আমাৰ লগত অলপ যোগাযোগ কৰক। আমিও তেখেতসকলৰ লগত যোগাযোগ কৰি এই মানুহখিনি পুনৰ সংস্থাপন দিব বিচাৰিছোঁ, কিয়নো তাত এতিয়াও বহুখিনি শিক্ষিত ল'ৰা ছোৱালীক তেওঁলোকৰ কিতাপ কানি বানে উটুৱাই নিছে। সেই বানে উটুৱাই নিয়া ল'ৰা ছোৱালীখিনি ভৱিষ্যত কেনেকৈ গঢ়িব তাৰ ওপৰতো আমি কিছুমান আলোচনা কৰিবলগীয়া আছে। সেয়েহে চৰকাৰলৈ আমাৰ এইটো আহ্বান থাকিলে, বানাক্ৰান্তৰ মানুহখিনি বৰ্তমান ঘৰ দুৱাৰ তেওঁলোকৰ নাই, তো ঘৰ দুৱাৰ মানে প্ৰায় মানুহখিনি উটি গৈছে। সেই ঘৰ দুৱাৰ নোহোৱা মানুহখিনিক আমি গৈ যেন তেওঁলোকক এটি সৰুকৈ পজা হ'লেও যাতে আমি বনাই দিব পাৰোঁ, সেইটো এটা আমি কামনা কৰিছোঁ। যিখন সমিতি আমি ইয়াত বৰ্তমান বহিছোঁ, এই গোটেই মানুহখিনি আমি বানাক্ৰান্ত ৰাইজৰ ওচৰৰ পৰা আহিছোঁগৈ। গতিকে চৰকাৰে যেন আমাৰ লগত সহযোগ কৰি পুনৰ সেই মানুহখিনিৰ ওচৰত আমি যাব পাৰোঁ, তাৰ কাৰণে আমি কাটৰে অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ সহযোগিতা আন্তৰিকতাৰো কামনা কৰিছে কৰ্মকৰ্তাসকলে। কিছুদিন পূৰ্বে কৰ্মকৰ্তাসকলে বানাক্ৰান্তসকলক সাহায্য সামগ্ৰী যোগান ধৰি আহিছে বুলি মন্তব্য কৰি কোনো এজন জনপ্ৰতিনিধিয়ে তেওঁলোকক সহযোগ নকৰাৰো অভিযোগ উত্থাপন কৰে এক সংবাদমেল যোগে। আমাৰ এই অঞ্চলৰ যিসকল জনপ্ৰতিনিধি আছে, ৰাজনীতিবিদ আছে, সেইসকল ব্যক্তিক আমাৰ সমূহ ৰাইজে তেখেতসকলক মৰম চেনেহে দি আজি তেওঁলোকক এখন মঞ্চ দিছে, এখন চেয়াৰ দিছে।
কিন্তু আমি যেতিয়া বানাক্ৰান্ত ব্যক্তিসকলৰ ওচৰত যাব বিচাৰিছিলোঁ প্ৰতিজন আমি জনপ্ৰতিনিধিক ফোন কৰিছিলোঁ, কিন্তু কোনোজন জনপ্ৰতিনিধি আমাৰ লগত সহায় সহযোগিতা নকৰিলে। আজি এই সংবাদ মাধ্যমৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল জনপ্ৰতিনিধিয়ে ব্যক্তিগতভাৱে তাত সহায় কৰিবলৈ গৈ আছে, তেখেতসকলে ব্যক্তিগতভাৱে নগৈ আমাৰ লগত যেন অকণমান যোগাযোগ কৰিলে আমি বহুত আনন্দিত হ'ম। কমচে কম যে তেওঁলোকে যিখিনি তাত আপোনাৰ সাহায্য দিব বিচাৰিছে, সেই সাহায্যখিনি তেওঁলোকে নিজে গৈ পেলাই দিয়াতকৈ, কষ্ট কৰাতকৈ আমাকো লগত লৈ যাওক, নহ'লে আমাৰ লগত তেওঁলোক যাওক, নহ'লে তেওঁলোকে আমাৰ লগত বস্তুটো হেণ্ড অভাৰ কৰক, আমি গৈ তাত পুনৰ সংস্থাপনৰ যি ব্যৱস্থা কৰিবলৈ আমি নিজে থাকি তাত কৰি আহিম। আনহাতে স্থানীয় জলসিঞ্চন আৰু যাতায়াতৰ সমস্যা সন্দৰ্ভতো মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনায় এই সংবাদমেলৰ জৰিয়তে খগুৱা আঞ্চলিক নৱজ্যোতি সংঘৰ কৰ্মকৰ্তাসকলে। আমাৰ মধ্য অসমত বৰ্তমানলৈ পানীৰ কোনো এনেকুৱা কৃষিৰ ক্ষেত্ৰত কোনো সুবিধা নাই। কাৰণ কিয়, আমাৰ ইয়াত বানপানী নাই, তাত বানে বিধ্বস্ত কৰিছে। কিন্তু ইয়াতো আমাৰ ডাঙৰ ডাঙৰ মথাউৰি মৰাৰ পিছত আমাৰ মৰিগাঁও নগাঁওবাসী ৰাইজে বৰ্তমানলৈ খেতিৰ কাৰণে বহুত প্ৰব্লেমত পৰিছে। গতিকে যিসকলে বৰ্তমান মটৰেৰে খেতি কৰি আছে তেওঁলোকৰ সুবিধা আছে, যাৰ মটৰ নাই, কাৰেণ্টৰ ব্যৱস্থা নাই, তেওঁলোকে খেতি কৰাত অলপ অসুবিধা হৈছে। সেয়েহে যিকেইটা মথাউৰি মাৰিছে তাত কমচে কম ছুইচ গেটৰ এটা ব্যৱস্থা কৰিব লাগিছিলে। কিয়নো পানী অকণমান যদি আমাৰ পথাৰত চলাচল নকৰে তেতিয়া আমাৰ খেতি পথাৰত অলপ অসুবিধা হয়। যে আমাৰ জাগীৰোড সমষ্টিৰ বিভিন্ন অঞ্চলত বৰ্তমান সকলো ৰাস্তা পদূলি আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়া সকলোখিনি ক্লিয়াৰ কৰিছে যদিও ইয়াতো ক'ৰবাত কেতিয়াবা এনেকুৱা হৈছে আমাৰ বিশেষতে এই ৰোডটোত এফালে যদি ভাল হয় এফালে আকৌ বেয়া হয়। গতিকে মই তেওঁলোক এটা আহ্বান জনাম যে এই ৰাস্তাটো কমচে কম আমাৰ যিটো মায়েং ৰোড ঘগুৱাৰ পৰা এনেকৈ মৰিগাঁৱলৈ গৈছে, এই ৰোডটোৰ বিষয়টোত যেন অলপ তেওঁ চকু কাণ দি থাকে। কিয়নো ঠিকাদাৰসকলে ৰাস্তাটো বনাই দিয়ে, কিছুদিনৰ পিছত আকৌ সলবামা হৈ ৰাস্তাবিলাকো বেয়া হৈ যায়। গতিকে আমাৰ কমিউনিকেশ্যন যাতায়াতৰ ক্ষেত্ৰতো কেতিয়াবা আমি প্ৰব্লেম পাওঁ। আৰু এটা কথা হৈছে কি, আমাৰ যিখন ঘগুৱা হায়াৰ ছেকেণ্ডেৰী আছে, এই হায়াৰ ছেকেণ্ডেৰীখনৰ সন্মুখত এখন আমাৰ খেলপথাৰ আছে। এই খেলপথাৰটো আমাৰ যদিও বাউণ্ডাৰী দি থৈছে, এতিয়ালৈকে তাত এনেকুৱা সুব্যৱস্থা নাই য'ত আমি খেলৰ মাধ্যমেদি বা ঘগুৱা আঞ্চলিকৰ কোনোবা ল'ৰাই ভাল প্ৰতিভা আছে খেলৰ ক্ষেত্ৰত, তেওঁলোকে আগবাঢ়ি গৈ পেলাই যে ক'ৰবাত অসমৰ প্ৰেক্ষাপটত নহ'লে ভাৰতৰ প্ৰেক্ষাপটত নাম উজ্জ্বলিব পাৰে, তেনেকুৱা ইয়াত এটা ভাল ব্যৱস্থা হোৱা নাই। সেই ব্যৱস্থাটো যেন আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ এইখিনি পূৰ কৰি দিয়ে, তাৰো এটা আমাৰ কামনা থাকিল। জাগিৰোডৰ নখলা গ্ৰাণ্ড কালিবাৰীৰ মনোজ পাঠক নামৰ যুৱকজন জটিল ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি শয্যাশায়ী। দীৰ্ঘদিন ধৰি পৰিয়ালটোৱে চিকিৎসা চলাই আহিলেও আৰ্থিক দুৰৱস্থাৰ হেতু সন্মুখীন হৈছে ভীষণ সমস্যাৰ। সেয়েহে ৰাইজ তথা চৰকাৰৰ ওচৰত চিকিৎসা ব্যয় বহন কৰাৰ বাবে পৰিয়ালৰ লোকে জনাইছে আৰ্থিক সহায়ৰ অনুৰোধ। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ ৰিপৰ্ট। জটিল ৰোগত আক্ৰান্ত জাগিৰোডৰ নখলা গ্ৰাণ্ড কালিবাৰীৰ এগৰাকী ৩৫ বৰ্ষীয় যুৱকজনৰ নাম মনোজ পাঠক। বিগত ৪ মাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন। পুত্ৰৰ চিকিৎসাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে পিতৃ মিণ্টু পাঠকে। কিন্তু দীৰ্ঘদিনীয়া চিকিৎসাৰ ফলত পৰিয়ালটোৰ সঞ্চয় সম্প্ৰতি শেষ হোৱাৰ উপক্ৰম হৈছে। সেয়েহে উন্নত চিকিৎসাৰ বাবে বৰ্তমান প্ৰয়োজন যথেষ্ট ধনৰ। চিকিৎসা ব্যয় বহন কৰিবলৈ সম্প্ৰতি অসমৰ্থ হৈ পৰা পৰিয়ালটোৱে সমাজৰ সহৃদয় ব্যক্তি সংগঠন তথা অসম চৰকাৰৰ ওচৰত বিচাৰিছে আৰ্থিক সহায়। সময়মতে সহায় লাভ কৰিলে মনোজ পাঠকৰ উন্নত চিকিৎসা অব্যাহত ৰাখি সুস্থ জীৱনলৈ ঘূৰি অহাৰ আশা ব্যক্ত কৰিছে যুৱকগৰাকীৰ মাতৃয়ে। নমস্কাৰ, মোৰ ল'ৰা আজি ৩-৪ মাহৰ পৰা কৰ্কট ৰোগত ভুগি আছে। আজি ইমান দিনৰ পৰা মই বহুত ডক্টৰ চকত দেখালোঁ, ল'ৰাটোক ভাল পোৱা নাই। এতিয়া মোৰ যিখিনি আছিলে এইখিনিতো মই শেষ হৈ গ'ল। এতিয়া কি কৰিম, এইটোৱেই মন্ত্ৰী মহোদয়ৰ পৰা আৰু আপোনালোকে যদি কিমান ৰাইজে ক'লে আপোনালোকে কিবা এটা সহায় কৰে। নমস্কাৰ, এই আইগৰাকীৰ ল'ৰাটো আজি ৪ মাহ ধৰি কৰ্কট ৰোগত ভুগি আছে। তেখেতে বহুত GMC নিচে, বহুত বাহিৰতো চিকিৎসা কৰিবৰ কাৰণে লৈ গৈছে। অজস্ৰ নিজৰ সা সম্পত্তিৰ পৰা আদি কৰি টকা পইচা বহুত ক্ষতি কৰিছে। আজিও তেখেতৰ ল'ৰাটোৰ ভাল হোৱা নাই। গতিকে মই ৰাইজক অনুৰোধ জনাইছোঁ, লগতে মন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যাতে আইগৰাকীৰ ল'ৰাটো উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে যেন, অলপ টকা পইচা দি সহায় কৰে যেন।
এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ৰাজ্যত অব্যাহত আছে চোৰাং গো সৰবৰাহ। বুধবাৰে জাগিৰোডৰ ধৰমটোলত চোৰাং গৰু সৰবৰাহ কৰা বাহন বিকল হোৱাৰ পাছতে পোহৰলৈ আহে এই ঘটনা। স্থানীয় লোকে চোৰাং গৰুকেইটাৰ সন্দৰ্ভত খবৰ দিয়ে ধৰমটোল আৰক্ষীক। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৬টাকৈ চোৰাং গৰু। ইফালে বাহনখন বিকল হোৱাৰ পাছতে পলায়ন কৰে চালক আৰু হেণ্ডিমেন। লখিমপুৰৰ পৰা বাঘবৰলৈ গৰুকেইটা সৰবৰাহ কৰাৰ সময়তে ধৰমটোলত বিকল হয় AS01NC 9425 নম্বৰৰ ট্ৰাকখন। এখন মানে গাড়ী আছিলে, গৰু গাড়ী আছিলে, আহিলো ইয়াতে গাড়ীখন বেয়া হৈছে। আমাৰ স্থানীয় ৰাইজে ধৰিলে গাড়ীখন, পুলিচক চমজাই দিছে। এখন আপোনাৰ ধৰমটোল থানা হয়, থানা সন্মুখতে গাড়ীখন বেয়া হৈছে। ভিতৰত গৰু আছে, ১৬-১৭টামান গৰু আছে ভিতৰতে, চোৰাং গৰু হয়, মানুহ নাই সেইবিলাক একো গম নাপাওঁ। গাড়ীখন ইয়াতে বেয়া হৈছে, ইয়াতে স্থানীয় ৰাইজে ধৰি পেলাই থানা পুলিচক খবৰ দিলে, ধৰমটোল থানা আহিলে, OC ছাৰ আহিলে। ড্ৰাইভাৰ আৰু হেণ্ডিমেন নাই, গম পোৱা নাই এতিয়ালৈকে ক'ত আছে। গাড়ীখন বেয়া হোৱাৰ কাৰণে ধৰা পৰিছে। শাওণমহীয়া বলবম উপলক্ষে ৰাজ্যজুৰি শিৱ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ অভূতপূৰ্ব ভিৰ। দূৰ দূৰণিৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই শিৱৰ পূজা অৰ্চনা কৰাৰ লগতে ধৰ্মীয় বিভিন্ন আচাৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে। এনে সময়তে মানৱীয়তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে জাগিৰোডৰ গল্ডেন জাৰ্ণি নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই। শাওণ মাহৰ পবিত্ৰ বলবম উপলক্ষে জাগিৰোডৰ বিভিন্ন শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা ভক্তৰ সুবিধাৰ্থে গল্ডেন জাৰ্ণি স্বেচ্ছাসেৱী সংস্থাই আগবঢ়ালে আহাৰ। পথৰ কাষতে সুশৃংখলিতভাৱে প্ৰতিগৰাকী ভক্তক এমুঠি অন্ন বিতৰণ কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে। স্বেচ্ছাসেৱকসকলে নিজ হাতে ভক্তসকলক খাদ্য পৰিৱেশন কৰি সেৱাৰ মনোভাৱৰ এক অনন্য দৃষ্টান্ত দাঙি ধৰে। গল্ডেন জাৰ্ণিৰ প্ৰতিনিধিয়ে জনোৱা অনুসৰি শাওণ মাহত শিৱ ভক্তসকলক সেৱা আগবঢ়োৱাটো তেওঁলোকৰ এক সৰু প্ৰয়াস। অনাগত দিনতো এনে সমাজ সেৱামূলক কাম অব্যাহত ৰাখিব বুলিও জানিবলৈ দিলে তেওঁলোকে। নমস্কাৰ, আমি নতুনকৈ সংগঠিত হোৱা এক NGO গল্ডেন জাৰ্ণি, এইটো দ্বিতীয় কাৰ্যসূচী যে ভক্তপ্ৰাণ ৰাইজক আমি অলপ খিচিৰি বিতৰণ কৰোঁ। আৰু যিহেতু এইটো শাওণ মাহ, মহাদেৱৰ খুব পূজা অৰ্চনা কৰা হয়, বহু ভক্ত অহা যোৱা কৰে বা পূজা অৰ্চনাৰ কাৰণে ইফাল ইফাল যোৱা অহা কৰে। তো আমি ভাবিছোঁ তেওঁলোকক লঘু এটা প্ৰয়াস কৰিছোঁ যে কিবা অলপ আগবঢ়াওঁ, এটা আশীৰ্বাদ লওঁ। সেইবুলি আমি এইটো দ্বিতীয় কাৰ্যসূচী আজি আমি আৰম্ভ কৰিছোঁ। আৰু ভৱিষ্যতত আমি আৰু আমাৰ এই গল্ডেন জাৰ্ণি NGO ফালৰ পৰা বহুতো এক্টিভিটিজ হিচাপে আমি কাম কৰিম। ধৰি লওক মোবাইল এডিক্টেড ল'ৰা ছোৱালীবোৰ হওক, য়ং জেনেৰেশ্যন হওক, নেচাৰেল হওক, বানপানী হওক, এনেধৰণৰ বিভিন্ন ষ্টেপ আমি কনচেপ্ট ল'ম আৰু ফিউচাৰত আমি কামবোৰ কৰি যাম। আৰু সমূহ ৰাইজৰ ওচৰত আমাৰ এইটো প্ৰাৰ্থনা যাতে আমাৰ এই NGOক অলপ ছাপোৰ্ট কৰে, অলপ সহায় সহযোগ কৰে। ভক্ত বহুত আহিছে, বহুত জনগণো আছে লগত। বহুত আনন্দ লাগিছে আমাৰ এই মহাপ্ৰসাদ আগবঢ়াই কিনে, আৰু আগলৈকে আমি কৰি থাকিম আৰু NGOৰ হৈ বহুত কাম কৰি থাকিম। জাগিৰোডৰ শ্ৰী শ্ৰী ৰাম ঠাকুৰ সেৱাশ্ৰমত মঙলবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। দুৰ্বৃত্তই মন্দিৰৰ দানপাত্ৰ ভাঙি প্ৰায় 50,000 টকা লৈ উঠাও হয়। চুৰিকাণ্ডৰ পিছতে দানপাত্ৰটো সমীপৰ বননিত দলিয়াই থৈ যায় দলটোৱে। তদুপৰি মন্দিৰৰ পূজাৰীৰ পত্নীৰ সোণৰ অলংকাৰ চুৰি কৰাৰ চেষ্টা চলোৱা হৈছিল যদিও সেই চেষ্টা ব্যৰ্থ হয়। ঘটনাৰ পিছতে মন্দিৰ পৰিচালনা সমিতিয়ে জাগিৰোড আৰক্ষীক সমগ্ৰ বিষয়টো অৱগত কৰে। উল্লেখ্য যে জাগিৰোড অঞ্চলত শেহতীয়াকৈ সঘনাই সংঘটিত হৈ থকা এনে চুৰিকাণ্ডই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে। এনে দুৰ্বৃত্তক চিনাক্ত কৰি শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাম ঠাকুৰ সেৱাশ্ৰম আশ্ৰমত আমাৰ পূজাৰী থকা ৰুমটোৰ পৰা এটা দান পাত্ৰ আৰু লগতে শনি মন্দিৰৰ এটা দান পাত্ৰ, লগতে আমাৰ পূজাৰীৰ মিছেজৰ যিখিনি মানে গহনা গাঁঠি আছিলে সেইবিলাক সোণৰ গহনা গাঁঠিখিনি
চবে চুৰি কৰি লৈ যায়। আমি খবৰ পোৱাৰ পাছত আমি কমিটিৰ সকল সদস্যসকল ইয়ালৈ আহোঁ। আহি আমি পৰিস্থিতি দেখা পাই আমি সঁচাকৈ মনত বৰ আঘাত পাওঁ। লগে লগে আমি চাৰিওফালে বিচাৰ খোঁচা কৰাৰ পাছত আমাৰ মন্দিৰৰ পূবফালে থকা জংঘলৰ মাজত দান পাত্ৰ এটা বিচাৰি পাওঁ। লগতে 2খন ডাব বিচাৰি পাইছোঁ আৰু খন্তেক আগতে আমি সোণৰ গহনাৰ কিছু অংশ বিচাৰি মন্দিৰ কেম্পাছৰ ভিতৰতে পাইছোঁ। এই দান পাত্ৰত আমাৰ গোটেই বছৰৰ ভক্তসকলে যি দান দক্ষিণা কৰে গোটেই আমাৰ তাত জমা থাকে আৰু তাত আনুমানিক 50,000 পৰা 60,000 টকা আছিলে। সেই গোটেই টকাখিনি লৈ যায় চোৰে বাকচটো ভাঙি আৰু লগতে কিছু খুচুৰা পইচা আছিলে সেইখিনি জংঘলৰ মাজত পেলাই থৈ যায়। আৰু ইতিমধ্যে আমি আৰক্ষী থানাত যোগাযোগ কৰিছোঁ আৰু এতিয়া আমি ইয়াৰ পৰা গৈ থানাত এখন FIR দাখিল কৰিম। ইয়াত সঘনাই চুৰি হৈ থাকে। বহুদিন আগতে আমাৰ ইয়াত CC কেমেৰা কোনো ব্যৱস্থা নাছিলে। চোৰৰ উৎপাতত আমি CC কেমেৰা বহুৱাবলৈ বাধ্য হৈছোঁ। কিন্তু আজি ৰাতিপুৱা যিটো ঘটনা ঘটিলে এতিয়ালৈকে কিন্তু আমি সেইটো CCTVত দেখা পোৱা নাই। ক্ষেত্ৰীৰ ভোগপুৰত পুৱতি নিশা বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ আৰু আচবাব। কথমপি প্ৰাণৰক্ষা পৰিয়াল দুটাৰ সদস্যৰ। মালিকুছিৰ দেবেন ডেকা আৰু বেহাৰবাৰীৰ গজিন বৰাৰ ঘৰত পুৱতি নিশা হঠাৎ বন্যহস্তীয়ে চলায় এই উপদ্ৰৱ। শুই থকা অৱস্থাতে পৰিয়াল দুটাই অতৰ্কিতে হাতী অহাৰ উমান পায়। প্ৰাণ ৰক্ষা কৰে যদিও হাতীয়ে বেৰ ভাঙি লণ্ডভণ্ড কৰে ঘৰৰ মূল্যৱান সামগ্ৰীসমূহ। পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজে হাতীটোক খেদিবলৈ সমৰ্থ হয়। কোনোমতে পেটে ভাতে জীৱন নিৰ্বাহ কৰা পৰিয়াল দুটাই এতিয়া চৰকাৰৰ পৰা বিচাৰিছে উপযুক্ত ক্ষতিপূৰণ। কালি আমি ছোৱালীজনীৰ লগত শুই থাকোঁতে কিমান 2টামান বাজিছে আৰু 2টামান বাজোতে আহি বেৰখন ভাঙি দিছে। বেৰখন ভাঙি একদম বিচনাখন দাং খুৱাই দিছে আৰু এটা চাইড। তাৰপিছত ছোৱালীজনীৰ কাঠিৰ পৰা 3 লুটিমান খাইছে। তাৰপিছত উঠিলোঁ। তাৰপিছত আগত ভাঙি আকৌ দুৱাৰ মুখত টিং চিং ভাঙি দিছে আৰু ভঙাৰ পিছত মাক মাতিলে। তাৰপিছত যেতিয়া বনাই থকাটো ওলাই গৈছে তেতিয়াহে আমি সিটো ঘৰত সোমাইছোঁ। তেতিয়াহে ছোৱালীজনী বিচাৰি আছোঁ আৰু ছোৱালীজনী ৰাতিয়ে মানুহৰ ঘৰ পিছফালে লেট্ৰিনত সোমাই আছে। আমি ছোৱালীজনী কিবা হ'ল বুলি আটা পিঠা পাৰি আৰু কান্দি ফুৰিছোঁ আৰু 1টামান বজাত। উজনি অসমৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে জাগিৰোডৰ পালিগুৰিৰ সচেতন নাগৰিক মঞ্চ। মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওবাৰে যুগল কিশোৰ বৰাৰ নেতৃত্বত প্ৰায় 11জনীয়া এটি দলে উজনি অসম উদ্দেশ্যে যাত্ৰা কৰে। দলটোৱে বানাক্ৰান্ত লোকসকলৰ মাজত বিতৰণৰ বাবে খাদ্য সামগ্ৰীৰ লগতে টুথপেষ্ট, কাপোৰ, কিতাপ, বহী, মমবাতি, ফিটকিৰি, চেনিটাৰী নেপকিন, ফেনাইল আদি নিত্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি লৈ যায়। এই সন্দৰ্ভত উদ্যোক্তাসকলে জনায় যে দুৰ্যোগৰ এই কঠিন সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিক আগবাঢ়ি আহিলে বানপীড়িত পৰিয়ালসমূহক কিছু সকাহ দিব পৰা যাব। লগতে এই মানৱীয় কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা জাগিৰোড, পালিগুৰি আৰু সমীপৱৰ্তী অঞ্চলৰ সকলো ৰাইজলৈ আন্তৰিক কৃতজ্ঞতাও জ্ঞাপন কৰে। আমি আজি পালিগুৰি জাগিৰোড সচেতন নাগৰিক মঞ্চৰ তৰফৰ পৰা উজনি অসমৰ ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে বান সাহায্য দিবলৈ আগবাঢ়িছোঁ। এই বান সাহায্য অভিযানত আমাৰ পালিগুৰিৰ লগতে জাগিৰোড অঞ্চলৰ লগতে আৰু অন্যান্য ওচৰ চুবুৰীয়া ৰাইজে আমাক পাৰ্যমানে সহায় কৰিছে। তাৰ বাবে মই সকলো শুভাকাংক্ষী ৰাইজলৈ আমাৰ সচেতন নাগৰিক মঞ্চৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। উজনি অসমৰ এই প্ৰলয়ংকৰী বানৰ ৰাইজৰ ক্ষতিগ্ৰস্ত ৰাইজৰ সহায় কৰিবলৈ আমি নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ বাহিৰেও অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যেনে টুথপেষ্ট, ল'ৰা ছোৱালীৰ কিতাপ বহী, পুৰুষ মহিলাৰ কাপোৰ, মম, ফিটকিৰি, চেনিটেৰী নেপকিন, ফেনাইল আদিকে কৰি যিমানখিনি সামগ্ৰী আমি ল'বলৈ সমৰ্থ হৈছোঁ আমি লৈছোঁ। আমাৰ লগত আজি 3খন গাড়ী যাব। আমাৰ লগত প্ৰায় 11জনীয়া এটা দল যাব
আৰু আমি শিৱসাগৰলৈকে যাম আৰু বানত ক্ষতিগ্ৰস্ত ভিতৰুৱা অঞ্চললৈ যাবলৈ আমি চেষ্টা কৰিম। নাগৰিকে আৰু আমাৰ ল'ৰাখিনিয়ে এইকেইদিন বহুত কষ্ট কৰি আছে, সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।